নতুন প্ৰজন্মক মই এইটোৱে ক'ম যাতে তেওঁলোকে চেষ্টা আৰু অধ্যৱসায় কৰি যাওক কিবা প্ৰকাৰে যদি ক'ৰবাত বিফলতাও পাইছে কাৰণ ফেইলিয়াৰটো এনেকুৱা চিৰিয়াছলি ল'ব নালাগে তাৰ পৰা আমি শিকিব লাগে ফেইল ছাকচেছৰ কাৰণে সফলতাৰ কাৰণে বিফলতাৰ খুব প্ৰয়োজন হয় মই এতিয়া 2019 বৰ্ষৰ পৰা প্ৰস্তুতি চলাই বহুতকেইটা সফলতাৰ মুখ দেখি আজি সফল হৈছোঁ বুলি ভাবিছোঁ গতিকে ফেইলিয়াৰটোৱে মোক বহুত শিকাইছে গতিকে ফেইলিয়াৰ ইজ দ্য পিলাৰ অফ ছাকচেছ হয় অসম ফৰেষ্ট ডিপাৰ্টমেণ্ট হয় বন বিভাগৰ ফৰেষ্ট ৰেঞ্জাৰ হিচাপে মই চিলেক্ট হৈছোঁ মাতৃভাষা যে ধৰা কোনো প্ৰধান অন্তৰায় হ'ব নোৱাৰে হয় তাৰ ওপৰত তুমি কি ক'বা মাতৃভাষা কেতিয়াও অন্তৰায় হ'ব নোৱাৰে এইটো এটা মানুহৰ মাজত এটা বহুত এটা মিছকনচেপশ্যন চলি থাকে যে অসমীয়া মাধ্যমত পঢ়া ল'ৰা ছোৱালীয়ে গৈ পিছত ইংৰাজী মাধ্যমৰ প্ৰতিযোগিতামূলক পৰীক্ষা হওক বা ইংৰাজী মাধ্যমত কিবা স্পিকিঙৰ কাৰণে বক্তৃতা দিবৰ কাৰণে কিবা অসুবিধাৰ সন্মুখীন হয় তেনেকুৱা একো নাই আনকি মোৰ লগৰ এনেকুৱাও আছে ইংৰাজী মাধ্যমত পঢ়িও তেওঁলোকে ভালদৰে গ্ৰামাৰ নাজানে ইংৰাজী গ্ৰামাৰ নাজানে ইংৰাজী তেওঁলোকৰ স্পিকিংটো ফ্লুৱেণ্ট নহয় যিটো আমি এতিয়া অসমীয়া মাধ্যমত পঢ়িয়ে তেওঁলোকতকৈ হয়তো অকণমান ভালকৈ কাৰণ আমাৰ গ্ৰামাৰ বেছিক স্কিলটো ইয়াত আমাৰ বহুত গুৰুত্বপূৰ্ণ সহকাৰে তেওঁলোকে পঢ়ায় যিটো ইংৰাজী মাধ্যমত গ্ৰামাৰটো ইমান নপঢ়ায় তেওঁলোকে স্পিকিং কৰে তেওঁলোকে ইংলিছত গোটেই কাৰিকুলাম পঢ়ায় কিন্তু তথাপিও তেওঁলোকৰ গ্ৰামাৰ গ্ৰামেটিকেলি বহুত ভুল হয় আৰু এটা কথা হয় কি অসমীয়া মাধ্যমত পঢ়িলে আমাৰ যোনটো ভাষাটোক অত্যন্ত গুৰুত্বপূৰ্ণ হিচাপে ল'ব লাগে আমি কাৰণ আমিয়ে এতিয়া মই কৈ আছোঁ মোৰে মাজতে 2-3টা ইংৰাজী শব্দ সোমাই গৈছে গতিকে সেইটো এটা আমাৰ কথিতত আজিকালি যিহেতু প্ৰচলিত হৈ আছে গতিকে সেইকাৰণে সোমাব পাৰে কিন্তু তথাপিও আমাৰ অসমীয়া মাধ্যমত এটা ভাষাক বহুত গুৰুত্বপূৰ্ণ হিচাপে এটা গুৰুত্ব দিয়া হয় সেইকাৰণে কি হয় মোৰ লগৰ এনেকুৱা আছে ইংৰাজী মাধ্যমত পঢ়া মই যদি জ্যোতি সংগীত এটা গাইছোঁ তেওঁলোকে হৰিনাম বুলি ভাবে গতিকে তেনেকুৱাও উদাহৰণ আছে